নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, ঘৰৰ মুখৰ আগৰে গছ এজোপা কটা হ'ল। যিহেতু বিহু মেজি পাতিব লাগে, সেইকাৰণে গছজোপা কাটিলোঁ। ইফালে কাটি ইয়াত দেখিছেনে ধুনীয়াকৈ মেজিও পাতিলে। আমাৰ কিন্তু মেজি এবাৰ দুটা পতা হৈছে। দুটা দেখিছেনে বাৰু, এটা এইটো ডাঙৰটো আৰু ইফালে আৰু এটা সৰুকৈ পতা হৈছে। এটা সেইটো আমাৰ দেহাহঁতে পাতিছে, ভাগিনটো ভতিজাটো আৰু আমাৰ দেহাই। ইফালে গান লগাই সিহঁত দুটাই কিমান যে নাচিছে দেখিছেনে, বেলেগ নাচিছে আৰু দুয়োটাই। ইফালে ৰাতি হ'লেই নহয়, ৰাতি সাজটো লগতে খাম বুলি এয়া যা যোগাৰো কৰিলে। ইফালে মই কিন্তু চুকত বহি থকাহে দেই, সেইকাৰণে এয়া মই চুকত বহি পিনি জুই ফুৱাই আছোঁ। জুই ফুৱাই থাকোঁতেনে ইফালে আকৌ সেয়া মাংস পুৰিবলৈ আনিলেই নহয়। এয়া দেখিছেনে, মাংস পুৰি আছে। ভিডিঅ'টো এডিটিং কৰি থাকোঁতে গান চলি আছিলে, আপোনালোকে গানৰ শব্দ শুনিব পাৰিব চাগে। ইফালে এয়া দেখিছেনে, মাংস পুৰি আছে। এয়া ধুনীয়াকৈ মাংস পুৰি আছে। ইফালে আকৌ মই চৌকাতে আলুগুটি আছিলে, আলুগুটি পুৰি পুৰি খাই আছোঁ। ইফালে সেই পোৰা মাংসৰ লগত খাবলৈ সেয়া চালাড বনাই আছে। ইফালে এইটো হৈছে আমাৰ ভতিজাটো, দেখিছেনে পূৰা খঙত আছে। ভাইকৰ লগত কিবা এটা লাগি সেয়াই খং কৰি আছে। ইফালে সেয়া পোৰা মাংসখিনি লোৱাই আছে। এতিয়া খাব হ'ল। খাবলৈ সঁচাকৈ ইমান ধুনীয়া হৈছিলে নহয়, বহুত ধুনীয়া হৈছিলে। আপোনালোকৰ বাৰু বিহু কেনেকুৱা গ'ল? আমাৰ বিহু এইবাৰ ইমান ভাল নহ'ল, যিহেতু মাও গা বেয়া, মোৰো বিশেষ অসুবিধা হ'লোঁ। সেইকাৰণে পিঠা পনা বনোৱা নহ'ল। এয়া দেখিছেনে, পোৰা মাংসৰ লগত চালাড। উৰুকাটো এইবাৰ এনেকৈয়ে গ'ল। ইফালে সেয়া মাংসও এয়া বনালে। কয়লাৰ মাংস আনিছিলে, যিহেতু হাঁহ মাংস খাব নোৱাৰি, ঘৰৰ চব বেমাৰী মানুহ। ইফালে ব্ৰইলাৰ নাখায়। ইফালে সেয়া মই ওচৰতে বহি জুইয়ে ফুৱাই আছোঁ আৰু কি কৰিব, চুবতো নোৱাৰোৱে। ইফালে সেয়া দেখিছেনে মানুহ কিমান আছে। এয়া ধুনীয়াকৈ ভাত পানী বনাই আছে। ইফালে আকৌ মই যে কৈছিলোঁ দুটা মেজি বনাইছিলে বুলি, ইফালে সেইটো আকৌ দুইটা উৎপাত কৰি আছে, জ্বলাব লাগে। সেইকাৰণে বাপেক আহি পিনি এয়া জ্বলাই দিলেহি। সেয়া দুইটাই জ্বলাই আছে। ইফালে এইটো ডাঙৰটো থৈ দিয়া হৈছে কালি ৰাতিপুৱা জ্বলাবলৈ। ইফালে সেই দেহাই নাচি আছিলে, মই যেতিয়া কেমেৰাটো অন কৰিলোঁ সি দেখিছেনে খং কৰি গৈছে, সি কেমেৰাখন নানাচে মানে। ইফালে চাওকচোন মেজিটো ইমান ধুনীয়াকৈ জ্বলিছে। সকলোলৈকে মাঘৰ বিহু শুভেচ্ছা যাচিলোঁ। ইফালে সেয়া দেখিছে ইমান চিঞৰ বাখৰ কৰিছে। ইপিনে আমাৰ ভাত খাব হ'লে, ভাত বাঢ়িলে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।